কৃষ্ণ কিয় ডিজায়াৰ বা কামনাবোৰ আমাৰ ইচ্ছা শক্তিতকৈ ষ্ট্ৰংগাৰ যেন লাগে আপুনিও হয়তো কেতিয়াবা ফিল কৰিছে কুৰুক্ষেত্ৰ যুদ্ধভূমিত অৰ্জুনে ডিষ্ট্ৰেক্টেড ফিল কৰি আছিলে ডিষ্ট্ৰেকশ্যন তেওঁ ভয়ৰ কাৰণে অকলে নহয় কিন্তু কমফৰ্ট এটাচমেণ্ট প্লেজাৰ এস্কেপ এইবোৰৰ পৰাহে ডিষ্ট্ৰেক্টেড হৈ আছিল তেওঁ সেই সময়তে শ্ৰীকৃষ্ণই দেখিছিল যে আচল যুদ্ধখন অৰ্জুনৰ ভিতৰত চলি আছে বাহিৰত নহয় সময়ত ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল ইন্দ্ৰিয়ানি পৰন্যাহু ইন্দ্ৰিয়েভ্য পৰম মন ইয়াৰ অৰ্থ এইটো হ'ল আমাৰ ইন্দ্ৰিয়বোৰ বহুত শক্তিশালী হয় কিন্তু ইন্দ্ৰিয়বোৰৰ ওপৰত হৈছে আমাৰ মন আমি প্ৰত্যেকে আমাৰ মনটোক কণ্ট্ৰোল কৰাটো বহুত বেছি আৱশ্যক ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল অৰ্জুন ইন্দ্ৰিয়বোৰে সদায় বাহিৰলৈ দৌৰে প্লেজাৰ আৰু কমফৰ্ট বিচাৰি যদি তুমি ইহঁতক অন্ধভাৱে ফলো কৰা দেন এদিন ইন্দ্ৰিয়বোৰে তোমাক দাস বনাই ল'ব কিন্তু যেতিয়া তুমি ইন্দ্ৰিয়বোৰক কণ্ট্ৰোল কৰা আৰু মনটোক গাইড কৰা সজাগ হৈ পিনে তেতিয়া তোমাৰ ডিজায়াৰবোৰ শক্তিলৈকে পৰিৱৰ্তন হ'ব এই কথা শুনি অৰ্জুনে বুজি পাইছিল যে নিয়ন্ত্ৰণ মানে দমন নহয় নিয়ন্ত্ৰণ মানে সঠিক দিশত লৈ যোৱা হয়তো আপুনি অৰ্জুনৰ দৰে জীৱনত কেতিয়াবা এনেকুৱা ফিল কৰিছে য'ত আপোনাক ইন্দ্ৰিয়বোৰে বহুত ডিষ্টাৰ্ব কৰিছে আপুনি যি কাম কৰিবলৈ বিচাৰিছে তাত ফ'কাছ কৰিব পৰা নাই আপোনাৰ কমফৰ্ট প্লেজাৰ এটাচমেণ্ট এস্কেপ এইবোৰে আপোনাক বহুত দিগদাৰ কৰিছে এনেকুৱা লাগিছিল যে আপুনি যিখন যুদ্ধ বাহিৰত যুঁজি আছে তাতকৈ বহুত ডাঙৰ যুদ্ধখন আপোনাৰ ভিতৰত চলি আছে হয়তো সেইটো আপোনাৰ 18 বছৰ বয়সতো হ'ব পাৰে 50 বছৰ বয়সতো হ'ব পাৰে আৰু যদি আপুনি কণ্ট্ৰোল নকৰে 70-80 বছৰ বয়সতো হ'ব পাৰে কোনো বয়সৰ লিমিট নাই ইন্দ্ৰিয়বোৰ বহুত শক্তিশালী হয় বাট ইন্দ্ৰিয়বোৰক আমি কণ্ট্ৰোল কেনেকৈ কৰিম ইন্দ্ৰিয়বোৰক আমি কণ্ট্ৰোল কৰাৰ মেইন উপায় হৈছে মেডিটেশ্যন স্পিৰিচুৱেলিজম যদি আমি মেডিটেশ্যন স্পিৰিচুৱেলিজম কৰোঁ আমাৰ ইন্দ্ৰিয়বোৰ কণ্ট্ৰোল হয় ইন্দ্ৰিয়বোৰ কণ্ট্ৰোল হোৱাৰ লগে লগে আমাৰ মন কণ্ট্ৰোল হ'ব আৰু মনটোক আমি এটা শুদ্ধ পথত লৈ যাব পাৰোঁ ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক এই সময়ত কৈছিলে ইন্দ্ৰিয়বোৰৰ কণ্ট্ৰোলৰ কথাক লৈ কামনাক লৈ পিনে যে আমি আমাৰ বুদ্ধি স্থিৰ কৰিব লাগে আমাৰ যেতিয়া বুদ্ধি স্থিৰ হয় তেতিয়া আমাৰ মনটো কণ্ট্ৰোল হয় মন আমাৰ হাতত থাকে যেতিয়া মন আমাৰ হাতত থাকে মনে ইন্দ্ৰিয়বোৰক কণ্ট্ৰোল কৰে আৰু যদি আমি ইন্দ্ৰিয়বোৰক কণ্ট্ৰোল কৰিব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ ছুপাৰ পাৱাৰ বনিব পাৰে এক শক্তি নিয়ন্ত্ৰণ নহ'লে তোমাক শেষ কৰিব আৰু নিয়ন্ত্ৰণ হ'লে তোমাক গঢ়িব ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিলে কামনাক নিয়ন্ত্ৰণ কৰা আৰু শক্তি লাভ কৰা গতিকে কামনাক আপুনিও আপোনাৰ শক্তিলৈকে পৰিৱৰ্তন কৰিবলৈ ট্ৰাই কৰক এনেকুৱা ডেইলি ভাগৱত গীতা উইজডম কণ্টেণ্টৰ কাৰণে ফ'ল' শ্বেয়াৰ ছেভ কৰিব